লোকসকলৰ মাজত বান সাহায্য বিতৰণ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ কলিয়াবৰ বৰখলি ফুৰবন্ধা আদি অঞ্চল বানৰ কবলত পৰি এতিয়াও অঘৰী জীৱন যাপন কৰিছে বহু লোকে। তাৰ মাজতে কলিয়াবৰ জিলা আমছুৱে বানৰ কবলত পৰি ককবকাই থকা লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যৰে চাউল, দালি, মিঠাতেল, নিমখ, বিস্কুট আদিকে ধৰি কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে। আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত কলিয়াবৰ জিলা আমছুৰ সভাপতি ৰকিবুল হুদা ফৰাজীসহ আমছুৰ কাৰ্যকৰ্তাসকলে বানাক্ৰান্তৰ ঘৰে ঘৰে গৈ খবৰ লোৱাৰ লগতে কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে। কলিয়াবৰ জিলাৰ অন্তৰ্গত বানত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো পৰিয়ালৰ কাষত আমছু থিয় দিব বুলিও মন্তব্য কৰে আমছুৰ কৰ্মকৰ্তাসকলে। কলিয়াবৰ বৰখলিৰ পৰা আৰম্ভ হোৱা আমছুৰ এই খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচী অসমৰ বিভিন্ন ঠাইত অব্যাহত থাকিব বুলিও মন্তব্য কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। সহায়ৰ বাবে এবাৰ বানপীড়িতৰ কাষত আমছু থিয় হৈছে, কি ক'ব, ক'ত আপোনালোকে কেনেধৰণৰ ৰিলিফ দিছে? চাওক, যেতিয়াৰ পৰা বানপানী আৰম্ভ হৈছে আৰু এইটো এটা দুৰ্যোগ, আৰু এই দুৰ্যোগৰ মোকাবিলা কৰিবৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন যৎপৰনাস্তি শদিয়াৰ পৰা ধুবুৰীলৈকে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আৰু আমি বানাক্ৰান্ত ৰাইজক আমি কিছু সকাহ দিবৰ কাৰণে, সাহস দিবৰ কাৰণে আমি বিভিন্ন বানাক্ৰান্ত অঞ্চলবিলাক পৰিদৰ্শন কৰিছোঁ, গৰাখহনীয়া পৰিদৰ্শন কৰিছোঁ। আৰু পৰ্যাপ্ত পৰিমাণে আমি আমছুৰ ফালৰ পৰা প্ৰতিখন জিলা সমিতিয়ে আমি বানাক্ৰান্ত ৰাইজক কিছু শুকান খাদ্য, শিশু খাদ্য, খোৱা পানী এইবিলাক দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আজিও আমি কলিয়াবৰ মহকুমাৰ বৰখলি 1 নং 2 নং বৰখলি অঞ্চলবিলাকত আমি আহিছোঁ আৰু আমি ইয়াত আহি চাইছোঁ ৰাইজৰ যি দুৰৱস্থা, ৰাইজে যি ধৰণে গৰাখহনীয়াৰ কবলত পৰিছে, এটা হাহাকাৰময় পৰিৱেশ। চৰকাৰী যি ধৰণে সা সুবিধা দিব লাগিছিল সেইখিনিও ইয়াত পোৱা নাই বুলি আমাক অভিযোগ ইতিমধ্যে কৰিছে। গতিকে আমি ৰাইজক আমাৰ ফালৰ পৰা অলপমান কিঞ্চিত পৰিমাণে সহায় কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আমি চৰকাৰক আহ্বান জনাইছোঁ, বিশেষকৈ চৰকাৰক আহ্বান জনাইছোঁ যে এই অঞ্চলবিলাক গৰাখহনীয়া পীড়িত অঞ্চল আৰু বানাক্ৰান্ত ৰাইজক চৰকাৰৰ ফালৰ পৰা যিখিনি সহায় সহযোগ কৰিব লাগে সহায় কৰিব লাগে। আৰু ৰাইজক আমি আহ্বান জনাইছোঁ যে এই দুৰ্যোগৰ সময়ত আজি শদিয়াতে হওক, ডিব্ৰুগড়তে হওক, ধুবুৰীতে হওক বা নগাঁও, কলিয়াবৰ য'তেই হওক, য'তেই বানাক্ৰান্ত ৰাইজে দুৰ্ভোগ ভুগিছে, ৰাইজে অকণমান সহায়ৰ হাত আগবঢ়াব লাগে, চৰকাৰলৈ অপেক্ষা নকৰি ৰাইজেও মানে এই বিপদৰ সময়ত অলপ ওলাই আহিব লাগে। এই আহ্বান আমি আমছুৰ ফালৰ পৰা ৰাখিছোঁ। আৰু পৰৱৰ্তী সময়ত আপোনালোকে ক'ত কি পৰিকল্পনা কৰিছে? অসমৰ বিভিন্ন ঠাইত চাওক, ইতিমধ্যে আমি বিভিন্ন ঠাইত বানপানী হৈ আছে। আমি ধুবুৰী, বঙাইগাঁও, ডিব্ৰুগড়, দৰং, আজি নগাঁৱত আছোঁ, কাইলৈ হয়তো আমি মৰিগাঁও যাম। এনেকুৱা ধৰণে আমাৰ প্ৰতিখন জিলা য'ত বানাক্ৰান্ত ৰাইজ, আমাৰ সজাইতো কাম চলি আছে, আমি বানাক্ৰান্ত ৰাইজৰ কাষত আমি জিলাই জিলাই আমি কামবিলাক কৰিবৰ কাৰণে দিছোঁ। আৰু মই যিমান দূৰ পাৰোঁ প্ৰতিখন জিলাকে টাচ কৰিব বিচাৰিছোঁ আৰু চাব বিচাৰিছোঁ যে ৰাইজৰ কি অৱস্থা, আৰু ৰাইজৰ কথাখিনি আমি দাঙি ধৰিব বিচাৰিছোঁ চৰকাৰৰ আগত। যাৰ কাৰণে আজি মই নিজেও কলিয়াবৰত আহি উপস্থিত হৈছোঁ আৰু দেখিছোঁ যি ধৰণে গৰাখহনীয়াৰ কবলত পৰিছে আজি 1 নং 2 নং বৰগুৰি। ইতিমধ্যে প্ৰায় 2টা বছৰত প্ৰায় 4-5 কিলোমিটাৰ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত গৈছে। চৰকাৰৰ অৱহেলাৰ কাৰণে বিভাগীয় মানে যি বান চান দিব লাগিছিল, গৰাখহনীয়া ৰোধ কৰিব লাগিছিল, নকৰাৰ কাৰণে আজি প্ৰায় মানে মেডিপাট্টাৰ মাটি প্ৰায় 5-6 কিলোমিটাৰ আজি ব্ৰহ্মপুত্ৰৰ মাজত গৈছে। আৰু সেইখিনি এতিয়া কাজিৰঙা মানে ফৰেষ্টৰ আণ্ডাৰত তেওঁলোকে লৈ লৈছে। আল্টিমেটলি মানুহখিনিৰ মাটিও গ'ল, মানুহখিনি থাকিব নোৱাৰিলে, আকৌ কাজিৰঙাৰ মাজলৈকে গুচি গ'ল। গতিকে তাত দেখিছোঁ চৰকাৰে যদি গৰাখহনীয়াখিনি ৰোধ কৰিলে, সময়মতে ৰোধ কৰিলেহেঁতেন, তেনেহ'লে মানুহখিনি মাটিখিনি হেৰুৱাব লগা নহ'লহেঁতেন। আজি স্কুল 3-4টাকে স্কুল গৈছে, মছজিদ গৈছে, মন্দিৰ গৈছে, কিন্তু চৰকাৰে কাণ সাৰ দিয়া নাই। আৰু আটাইতকৈ ডাঙৰ বিষয়টো হৈছে যে কলিয়াবৰ মহকুমাত যিকেইটা বান দিয়া হৈছে, অসমৰ ভিতৰত আটাইতকৈ ভয়াৱহ দুৰ্নীতি সংঘটিত হৈছে। অসমৰ ভিতৰত যিমান বান হৈছে তাত বান দিছে বিভাগীয় কৰ্তৃপক্ষই। গতিকে ইয়াত আটাইতকৈ বেছি দুৰ্নীতি হৈছে, কেলেংকাৰী হৈছে। মই জিঅ' বেগৰ আপোনালোকৰ 2 নং বৰখুলিত যিটো জিঅ' বেগৰ বান দিছে, চালে গম পাব যে আপোনালোকে জিঅ' বেগবিলাকৰ কেনেকৈ ব্ৰহ্মপুত্ৰক সহায় লৈ গুচি গৈ আছে, কেনেকুৱা বস্তালৈকে মানে জিঅ' বেগ ব্যৱহাৰ কৰিছে। গতিকে চালে গম পোৱা যাব যে আচলতে কেনেকুৱা ধৰণে দুৰ্নীতি ইয়াত সংঘটিত কৰিছে। যিটো মাথাউৰিৰ ওপৰত মই আছোঁ, এই মাথাউৰিটো ভাঙি যাওঁ যাওঁ অৱস্থা সৃষ্টি হৈছিল, হাহাকাৰ পৰিৱেশ। এই মাথাউৰিটো যদি কিবা কাৰণত ছিঙি যায় তেনেহ'লে ইয়াত লাখ লাখ মানুহ কলিয়াবৰৰ কিন্তু এফেক্টেড হ'ব। সেইকাৰণে আমি বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক কলিয়াবৰ মহকুমাত যিকেইটা বান হৈছে, যিকেইটা জিঅ' বেগৰ কাম হৈছে, প্ৰতিটো কামৰ তদন্ত কৰাৰ কাৰণে এটা বিভাগীয়ভাৱে হওক, এটা উচ্চস্তৰীয় তদন্ত কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ ইয়াত ঠিকাদাৰে হওক বা অন্যান্য ৰাজনৈতিক নেতাই হওক বা বহু ৰৌ বৰালী ইয়াত জড়িত হৈ থকাৰ কাৰণে, আজি 2 নম্বৰী কৰাৰ কাৰণে আজি 1 নং 2 নং বৰগলি বা বিভিন্ন অঞ্চল আজি ব্ৰহ্মপুত্ৰৰ মাজত গুচি গৈছে। আৰু লাখ লাখ মানুহ ব্ৰহ্মপুত্ৰৰ কবলত পৰাৰ সম্ভাৱনা আছে, হাজাৰ হাজাৰ বিঘা মাটি ব্ৰহ্মপুত্ৰৰ কবলত পৰাৰ সম্ভাৱনা আছে। সেইকাৰণে বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক মই কলিয়াবৰৰ মহকুমাৰ এই বৰখলি অঞ্চলৰ পৰা আহ্বান জনাইছোঁ, এবাৰ এই অঞ্চলবিলাকত আহি পৰিদৰ্শন কৰক আৰু তেওঁৰ ডিপাৰ্টমেণ্টৰ বিষয়া আৰু যিসকল ঠিকাদাৰে কি কাম কৰিছে এবাৰ চাই যাওক। সেই আহ্বান তেওঁক ৰাখিছোঁ আৰু এটা তদন্ত ঘোষণা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ যে কোনে এনেকুৱা দুৰ্নীতি সংঘটিত কৰিলে যাৰ কাৰণে আজি লাখ লাখ মানুহ আজি বানত কবলগীয়া হৈছে, গৰাখহনীয়াৰ কবলত কবলগীয়া হৈছে।
বোলে আহিছে কেনেকুৱা পাইছে? আচ্ছা, আমি প্ৰথম দিনাখনৰ পৰা যেতিয়াৰ পৰা ইয়াত মানুহখিনি বানাক্ৰান্ত হৈছে, প্ৰথম দিনাৰ পৰা কলিয়াবৰ জিলা অঞ্চলৰ প্ৰতিজন কৰ্মকৰ্তাই এই বানাক্ৰান্ত ৰাইজৰ লগত থিয় দিছে আৰু প্ৰথম দিনাৰ পৰা বিভিন্ন সকাহ দিবৰ কাৰণে ৰাইজক আমি চেষ্টা কৰিছো। আজি আমাৰ মাজত কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰ উপস্থিত হৈছে। তেওঁৰ উপস্থিতিত আমি এই অঞ্চলসমূহত সামান্য পৰিমাণে বান সাহায্য দিবৰ কাৰণে চেষ্টা কৰি আছো আৰু আমি এই অঞ্চলসমূহত আমি এতিয়ালৈকেও আমি দেখা নাই বিভাগীয় মানুহক যে তেওঁলোকে এই মাথৰিবিলাক নিৰ্মাণ কৰাৰ কাৰণে অলপ গুৰুত্ব আৰোপ কৰিছে। কেৱল মাত্ৰ দুৰ্নীতি কৰিছে আৰু এই সংখ্যালঘু অঞ্চলবিলাক হোৱাৰ কাৰণে একমাত্ৰ এই বিভাগীয় কৰ্তৃপক্ষই গাফিলতি কৰি আছে। গতিকে আমি পূৰ্বতো আমি আহ্বান জনাইছিলো আৰু আজিও আহ্বান জনাও, মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এই সংখ্যালঘু অঞ্চলসমূহত আহিব লাগে আৰু ইয়াত আহি ৰাইজৰ দুৰ্দশা বুজ ল'ব লাগে আৰু এই যিমানখিনি এই মাথাউৰিৰ কামেই হওক বা জিঅ' বেগৰ কাম হওক য'ত দুৰ্নীতি হৈছে সেইখিনি উচিত তদন্ত কৰি এই বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বান সাহায্য আগবঢ়াইছে নেকি? আজি আমি বান সাহায্য আগবঢ়াইছো। আমি বৰগুলি, বুৰবান্দা আৰু বিভিন্ন অঞ্চলত আমি যাম। আজিৰ পৰা আমাৰ প্ৰথম পৰ্যায়ৰ বান সাহায্য আমি বিতৰণ কৰি আছো আৰু অনাগত দিনত আমি যিমান পাৰো আমাৰ এই চেষ্টা অব্যাহত থাকিব। যিটো মহামাৰী, কোনোৱামাৰী এইবিলাকতো কিন্তু বানপানী হৈছে। মহামাৰী, কোনোৱামাৰী, কুচুমতলি, আমাৰ ৰাঙাগড়া আৰু বিভিন্ন আমাৰ কলিয়াবৰ জিলাৰ অন্তৰ্গত যিমান গাঁও অঞ্চলসমূহ আছে, আমি সকলো স্তৰৰ মানুহকে আমি বান সাহায্য দিয়াৰ কাৰণে এটা প্ৰস্তুতি লৈছো। প্ৰতিটো অঞ্চলত আমাৰ ল'ৰাবিলাকে কাম কৰি আছে আৰু কলিয়াবৰ জিলা সমিতি আৰু আমাৰ যিমান আঞ্চলিক সমিতি আছে প্ৰতিগৰাকী সদস্য আমি একগোট হৈ সকলোৱে আমি ৰাইজক সহায় দিবৰ কাৰণে আমি প্ৰস্তুতি লৈছো। ব্যুৰো ৰিপৰ্ট, ডিটক্স এনি।